মৰিগাঁও মহাবিদ্যালয়ত সদৌ অসম আন্তঃ মহাবিদ্যালয় টাইকাণ্ড প্ৰতিযোগিতা 2026 ৰাজ্যজুৰি ক্ৰীড়া উন্মাদনা মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় টাইকাণ্ড প্ৰতিযোগিতা। মৰিগাঁও জিলাত ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে এক আনন্দৰ খবৰ। অহা 6 আৰু 7 জুন তাৰিখে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় টাইকাণ্ড প্ৰতিযোগিতা 2026। এই বৃহৎ ক্ৰীড়া অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা বহু সংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। আমাৰ মৰিগাঁও মহাবিদ্যালয়ত আমি 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে আমি আন্তঃ মহাবিদ্যালয় টাইকোৱাণ্ডো কম্পিটিশ্যন ষ্টেট লেভেলত আমি আয়োজন কৰিবলৈ গৈ আছোঁ। ই আচলতে প্ৰথমবাৰৰ কাৰণে মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু অকল মৰিগাঁও মহাবিদ্যালয়তে নহয়, আমি আমাৰ খবৰ মতে অসমৰ কোনো মহাবিদ্যালয়তে এনেকৈ টাইকোৱাণ্ডো খেলৰ অল আছাম ষ্টেজত কোনো কম্পিটিশ্যন আজিলৈকে কোনো পতা নাই। প্ৰথমবাৰৰ কাৰণে হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুখিনি আছে যিসকলে টাইকোৱাণ্ডো খেলৰ লগত জড়িত। ই এটা আন্তঃৰাষ্ট্ৰীয় খেলা। এই অলিম্পিকত এই খেলাবিলাকৰ বিভিন্ন ষ্টেজত কম্পিটিশ্যনবিলাক হয় আৰু সেই কথা আমি আগত ৰাখি আমি মৰিগাঁও মহাবিদ্যালয়ে আমি আগবাঢ়িব চেষ্টা কৰিছোঁ। আমাৰ মহাবিদ্যালয়তো কেইবাগৰাকীও উদীয়মান আৰু খুব বেষ্ট পাৰফৰ্মাৰ কেইগৰাকীমান টাইকোৱাণ্ডো প্লেয়াৰ আছে আৰু আমাৰ এজন কোচো আছে আমাৰ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰী। গতিকে আমি তেওঁলোকক লৈ সদায় গৌৰৱ কৰি আহিছোঁ আৰু তেওঁলোকৰে তত্বাৱধানত আৰু মৰিগাঁও মহাবিদ্যালয়ৰ যি আমাৰ শিক্ষক, আমাৰ যি স্পৰ্টছ চেণ্টাৰ আৰু লগতে ষ্টুডেণ্ট ইউনিয়ন বডি, এই গোটেইখিনিৰে সহযোগত আমি দুদিনীয়া যি কাৰ্যসূচীৰে আমি কৰিবলৈ বিচাৰিছোঁ, আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। দুদিনীয়া এই প্ৰতিযোগিতাৰ জৰিয়তে উদীয়মান টাইকাণ্ড খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ এক উল্লেখযোগ্য মঞ্চ সৃষ্টি হ'ব বুলি ক্ৰীড়া মহলে আশা প্ৰকাশ কৰিছে। প্ৰতিযোগিতাখনত বিভিন্ন ওজন শাখাত খেল অনুষ্ঠিত হ'ব আৰু পুৰুষ মহিলা উভয় শাখাৰ খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। ইফালে প্ৰতিযোগিতা সাফল্যমণ্ডিতভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয় প্ৰাংগণত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। খেলুৱৈ, প্ৰশিক্ষক, বিষয়ববীয়া আৰু অতিথিসকলক আদৰণি জনাবলৈ আয়োজক সমিতিয়ে সকলো ধৰণৰ সুবিধা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা জুন মাহৰ 6 আৰু 7 তাৰিখে মৰিগাঁও মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতাখন আয়োজন কৰিবৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইয়াৰ বাবে যিখিনি অফিচিয়েলভাৱে আমি বিভিন্ন মহাবিদ্যালয়ৰ লগতো যোগাযোগ আৰম্ভ কৰিছোঁ। বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাক সঁহাৰি জনাইছে তাৰ বাবে। আৰু ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে থকা মেলা খোৱা বোৱা গোটেইখিনি সুবিধা ৰাখিছোঁ। আৰু তাতে আমি নিজৰ ৱেবছাইট এটা আছে, মৰিগাঁও কলেজৰ নিজৰ মহাবিদ্যালয়ৰ ৱেবছাইট আছে, তাতো আমি বিষয় যোনখিনি জানিবলগীয়া বিষয় সেই বিষয়ে আমি তাত অৱগত কৰিছোঁ অলৰেডি। আৰু এতিয়ালৈকে আমি যিমানখিনি প্ৰচাৰ আৰম্ভ কৰিছোঁ, প্ৰচাৰৰ পৰা আমি মানে ভাল ফলাফলে লাভ কৰিছোঁ। আৰু লগতে এনেকুৱা এটা কথা যে এই অনুষ্ঠানটো, এই প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অসম ভিত্তিত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়খন মানে টুৰ্ণামেণ্টটো প্ৰথমবাৰৰ বাবে অসমত হ'বলৈ গৈ আছে। আৰু তাৰ লগতে আৰু এটা ডাঙৰ কথা, আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা যে আমি অলিম্পিক কেটেগৰী এখন খেল প্ৰতিযোগিতাখন, টাইকোৱাণ্ডোৰ বিভিন্ন ধৰণৰ কেটেগৰী থাকে, সেই কেটেগৰীৰ লগতে অলিম্পিক কেটেগৰীৰ আমি খেলো ইয়াতে আয়োজন কৰিম। প্ৰথমবাৰৰ বাবে সিও এটা মানে আমাৰ কাৰণে, অসমৰ কাৰণে ডাঙৰ খবৰ যে অসমত প্ৰথমবাৰৰ বাবে এই খেলটো আমাৰ এই শিতানৰ খেল, অলিম্পিক কেটেগৰীৰ খেলটো মৰিগাঁও মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয়ৰ ভিত্তিত অনুষ্ঠিত হ'ব। এই আন্তঃ মহাবিদ্যালয় টাইকাণ্ড প্ৰতিযোগিতাক লৈ ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ক্ৰীড়া জগতত এই অনুষ্ঠানখন এক বিশেষ আকৰ্ষণ হিচাপে পৰিগণিত হ'ব বুলি ধাৰণা কৰা হৈছে। মহাবিদ্যালয়ৰ ফালৰ পৰা নমস্কাৰ। এই কথা হ'ল, এই অনুষ্ঠানটি প্ৰথমবাৰৰ কাৰণে মৰিগাঁও মহাবিদ্যালয়ত হ'বলৈ গৈ আছে আৰু আমাৰ আমি যিমান দূৰ জানো অসমত হয়তো এইটো প্ৰথমবাৰৰ কাৰণে হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি আশাবাদী। আৰু ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ যি খেলা ধূলাৰ যি বিকাশ ঘটিব লাগে, সেই ক্ষেত্ৰত যেন এই অনুষ্ঠানটি এটা ভাল মঞ্চ দিয়ে, এটা ভাল প্লেটফৰ্ম পায় আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে যেন আৰু উন্নতি লাভ কৰিব পাৰে আৰু নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ ল'ৰা ছোৱালী যাতে আৰু বেছি ভাল এচিভমেণ্ট কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী।
মৰিগাঁও মহাবিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অহা জুন মাহৰ 6 আৰু 7 তাৰিখে সদৌ অসম ভিত্তিক আন্তঃ মহাবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই প্ৰতিযোগিতাখন পোনপ্ৰথমবাৰৰ বাবে অসমত অলিম্পিকৰ যি নীতি নিৰ্দেশনা আছে সেই কেটেগৰীত ইয়াত খেলোৱা হ'ব আৰু ইতিমধ্যে আমাক কেইবাগৰাকী প্ৰিন্সিপাল অধ্যক্ষ অসমৰ বিভিন্ন অধ্যক্ষই আমাক ফোন কৰিছে যে থকা মেলাৰ পৰা আৰম্ভ কৰি কি সা সুবিধা ইয়াত পোৱা যাব আমি তেওঁলোকক অৱগত কৰিছোঁ ইয়াত থকা মেলাৰ ব্যৱস্থা কৰা হৈছে গতিকে আমি আহ্বান জনাম যিসকল টাইকোৱাণ্ডো খেলুৱৈ বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাইছে তেওঁলোকে মৰিগাঁৱলৈ আহক আমি খুব সুন্দৰভাৱে ব্যৱস্থাপনা কৰিছোঁ মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'